ৰঙা, বগা, বেঙুনীয়া ফুলবোৰ ফুলিছে। পথাৰ ধোৱাই আছে ফুলবোৰে। কিন্তু ফুলবোৰ মহতিয়াই চলিল ট্ৰেক্টৰ। কাৰণ এইবোৰ বিহ ফুল। আফিঙৰ খেতি। ব্ৰহ্মপুত্ৰৰ চৰত শ শ বিঘা মাটিত কৰা হৈছিল আফিঙৰ খেতি। গোৱালপাৰাৰ চিতলমাৰী চৰত গোৱালপাৰা জিলা প্ৰশাসনে এক গোপন সূত্ৰৰ পম খেদি ASP অনিতা হাজৰিকা, লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বেৰৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অভিযান চলাই সোণাৰী চিতলমাৰী চৰত বহু বিঘা মাটিত কৰা আফিং খেতি ধ্বংস কৰে। ট্ৰেক্টৰেৰে ধ্বংস কৰাৰ লগতে আৰক্ষীয়েও কাটি তহিলং কৰে আফিং খেতি। আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশত অভিযান অব্যাহত। চৰাঞ্চলৰ বিভিন্ন স্থানত চলিল আফিং খেতি উচ্ছেদ অভিযান। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলত উল্লেখ কৰিছে। বৰ্তমানলৈ 170 বিঘা আফিং খেতি ধ্বংস কৰা হৈছে। শিয়ালমাৰী, চিতলমাৰী চৰত চলিছে অভিযান। আনুমানিক 27.20 কোটি টকাৰ আফিং খেতি ধ্বংস। 1 কেজি আফিঙৰ বজাৰ মূল্য প্ৰায় 20,000 টকা। একাংশ দুষ্ট চক্ৰৰ পৃষ্ঠপোষকতাত এইদৰেই অতি গোপনে শ শ বিঘা ভূমিত আফিং খেতি গঢ়ি উঠিছে। আৰক্ষীৰ চকুত ধৰি দি দুৰ্গম অঞ্চলত কৰি অহা হৈছে আফিং খেতি। গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইন আৰু লক্ষীপুৰৰ পৰা জেহাৰুল ইছলাম, NKTV।